বাক্সাত ৰংজালী বৈশাগুৰ আনন্দ উল্লাস বড়ো ডেকা গাভৰুৰ নৃত্য খেল ধেমালিৰে মুখৰ বৰমা কুজিদেউৰ দেৱালয়ৰ পাৰতলা উৎসৱত পাৰ ভঙা উৎসাহ ৰাজ্যত ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে বৰমা আঞ্চলিক এপছৰ উদ্যোগত অনুষ্ঠিত হয় ৰংজালী বৈশাগু উৎসৱ এই উৎসৱত বড়ো ডেকা গাভৰুৱে আনন্দ মনেৰে নৃত্য গীত কৰাৰ লগতে বিভিন্ন খেল ধেমালিতো অংশ লয় অসমীয়া নৱবৰ্ষৰ এই অনুষ্ঠানত বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো আৰু এপছুৰ জিলা সভাপতি নন্দেশ্বৰ বড়োৱে অংশ লৈ সকলোৰে মাজত সুখ শান্তি ভাতৃত্ববোধৰ কামনা কৰে আমাৰ যিবিলাক জাতীয় খাদ্য সেই খাদ্য সম্ভাৰৰ আমি লৈছো সেইবিলাক আমি আজি ইয়াত পৰিবেশন কৰিছো বহাগৰ 6 তাৰিখে আমি উদযাপন কৰিছো প্ৰতি বছৰে আমি বহাগৰ সেই 7 বিহুৰ ভিতৰত আমি উদযাপন কৰো এই উদযাপনত আমাৰ জাতীয় সাজপাৰ পিন্ধি আমি আমাৰ যি সংস্কৃতি সেই সংস্কৃতিৰ মাধ্যমেৰে আমি আমাৰ জাতীয় সাজ পোছাক পিন্ধি আমি উদযাপন কৰো ৰখাৰ কাৰণে প্ৰতি বছৰে আমি এই ৰঙালী বিহুত আমি ৰংজালী বৈশাগু আমি উদযাপন কৰো কুজিদেউৰ দেৱালয়ত 175 সংখ্যক পাৰতলা উৎসৱ বাক্সাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয়ত অসমীয়া লোক সংস্কৃতিৰ অন্যতম পাৰতলা উৎসৱ অতি উলহ মালহেৰে পালন কৰা হয় দেওবাৰে সন্ধিয়া অৰ্থাৎ 6 বহাগৰ আবেলি প্ৰায় 6 বজাত গোসাই বাহ দৌৰোৱা প্ৰথা আৰম্ভ হয় পাৰতলা উৎসৱত মা গোসানী আৰু মা কামাখ্যা গোসানীৰ দীঘল বাহ দুডাল দৌৰোৱা পৰিৱেশে ভক্তসকলৰ মাজত এক অনাবিল আনন্দ প্ৰদান কৰে এই উৎসৱৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰেহি দেৱালয়ৰ চৌহদত আমাৰ কুজিদেউৰ শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয় প্ৰাংগণত কুজিদেউৰ মিলন সংঘৰ সৌজন্যত এই পাৰতলা উৎসৱ আজি 175 বছৰৰ পৰা পালন কৰি অহা হৈছে আৰু এই পূজা পাৰতলা উৎসৱটোত আমাৰ বিশেষ বৈশিষ্ট্য আছে শ্ৰী শ্ৰী মা কামাখ্যা আৰু শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ দুয়োটাৰে মিলন হয়তে আৰু ইয়াত আমাৰ জাতি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মনিৰপেক্ষে সকলোৱে এই উদযাপনত সমাৱেশ থাকে উল্লেখ্য যে 1851 চনৰ পৰাই শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয়ত এনেদৰে অসমীয়া লোক সংস্কৃতিৰ বৰপথাৰখন চহকী কৰি অহা পৰম্পৰাগত ৰীতি নীতিৰে নামনি অসমৰ লোকসকলে পালন কৰি আহিছে এই পাৰতলা উৎসৱ বাক্সাৰ পৰা সুবৰ্ণ পাঠক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা